হয়, আজি আমাৰ আসাম হেৰিটেজৰ পৰা নৱাগত আদৰণি সভা এখন অনুষ্ঠিত কৰা হৈছে। সেইকাৰণে পোনপ্ৰথমে মই যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট সাধ্য কৰি এই অনুষ্ঠানখন অনুষ্ঠিত কৰিছে তেওঁলোকক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু আমাৰ বিশিষ্ট অতিথিসকল আপোনালোকে চাইছে, গণ্যমান্য ব্যক্তিসকল, তেওঁলোকে নিজৰ মূল্যৱান সময় উলিয়াই আমাক সময়কণ দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানখন পতাৰ মুখ্য উদ্দেশ্য হৈছে যে এই গণ্যমান ব্যক্তিসকলৰ লগতে তেওঁলোকৰ যি মূল্যৱান কথা আছে সেই কথাখিনি যাতে আমাৰ ল'ৰা ছোৱালীখিনি শিকে, জানে, আৰু তেওঁলোকে যি পথ প্ৰদৰ্শক হৈ উঠিব পাৰিছে তেওঁলোকে সেই ৰাস্তাত যাতে যাবও পাৰে, যাতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতত আমি কিছু সংখ্যক হ'লেও অৱদান আগবঢ়াব পাৰোঁ। আদৰণিৰ লগতে আমাৰ উদ্দেশ্যটো এইখিনিও আছিলে। মই এইষাৰ কথাই ক'ম যে তেওঁলোকৰ আজিৰ যিটো আমাৰ সমাজ হয় বৰ কঠিন বুলিয়ে ক'ব বিচাৰিছোঁ। সমাজখনত বহুত ফালেদি আমাৰ এতিয়া কি হৈ গৈছে যে ল'ৰা ছোৱালীয়ে বেয়া হোৱাৰ কিছুমান আমি অপশ্যন বুলিয়ে ক'ম, বহুত সুবিধা হৈ গৈছে, যিহেতু আমাৰ সময়ত ইমান নাছিলে। তো তেওঁলোকে যাতে বুজি উঠে যে কি ভাল বেয়া কি, আমি যাতে শিক্ষা অনুষ্ঠানতো এইবিলাক শিকাব পাৰোঁ। অকল আনুষ্ঠানিক শিক্ষাই কিন্তু শিক্ষা নহয়। প্ৰত্যেক পিতৃ মাতৃৰ যি মনৰ তেওঁলোকৰতো আশা থাকে ন, সেইবিলাক যাতে আমি তেওঁলোকক শিকাব পাৰোঁ আৰু ভালকে, আৰু ল'ৰা ছোৱালীখিনি যাতে বুজি উঠক যে আমাৰ কাৰণে কি ভাল কি বেয়া। বাছ মই এইখিনিয়ে ক'ব বিচাৰোঁ তেওঁলোকক। আৰু আগতো নতুন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত গঢ় লৈ উঠে। ধন্যবাদ। আমার বিদ্যালয়ের শিক্ষক আব্দুল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।